হীৰা জানি বুদ্ধজন তেজিয়ান মন ভকতিক কৰা সাৰ কৃষ্ণৰ ভকতি বিনে কাৰো গতি কলিতে নাহি কয়াৰ। হে জ্ঞানীজন, হে বুদ্ধজন, এই কথা জানি আপুনি অন্য সকলো অস্থিৰ বস্তুত আপোনাৰ মন যি ধৰণে লাগি আছে সেইটো পৰিত্যাগ কৰি কৃষ্ণৰ ভকতিকে তুমি সাৰ কৰা। ভকতিটো সাৰ কৰিবলৈ কৈছে। কৃষ্ণৰ ভকতি বিনে এই কলি যুগত কাৰো আৰু গতি নাই। হৰে নাম হৰে নাম হৰে নামৈব কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰ অন্যথা। কলি যুগত হৰিনাম ব্যতিৰেকে আৰু অন্য গতি নাই। এই ৰাম ভকতিহে মাতা ভকতিহে পিতা ভকতিহে বন্ধু জন ভকতি সুহৃদ সুদৰ বিধাতা ভকতিহে মহাধন। ৰাম ভকতিহে মতি ভকতিহে গতি ভকতিহে দেৱনীজ ভকতিহে চিত্ত ভকতিহে বিত্ত ভকতি মুখৰ বীজ। মুখৰ বীজে হল ভক্তি। একাদশতো মহাপুৰুষে লিখিছে ভকতিৰ বীজ শৰণেষে নিজ প্ৰেম আনন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘটে যেন জল। ঈশ্বৰৰ চৰণত সমৰ্পিত হৈ যিদিনাখন ভক্তি সাধন কৰিব সেই ভক্তি আপোনাৰ জীৱনত বিশেষভাৱে ক্ৰীড়াশীল হ'ব। আপোনাৰ জীৱন ধন্য হৈ যাব। কাৰো প্ৰতি শত্ৰু মিত্ৰ মনোভাৱ সমান হৈ যাব। শত্ৰু ভাৱনা কেতিয়াও আপোনাৰ জীৱনত নহব। ঈৰ্ষা মনোবৃত্তি আপোনাৰ পৰা আঁতৰত থাকিব। বাপসকল, কাৰোবাৰ উন্নতি দেখি যদি আপোনাৰ ঈৰ্ষা মনলৈ আহিলে তেতিয়াহ'লে ভক্তি ৰাজ্যত প্ৰৱেশ কৰাৰ অনুমতি আপোনাৰ হোৱা নাই। ওচৰৰ মানুহ ঘৰৰ উন্নতি দেখি আপোনাৰ বেয়া লাগিছে, আপোনাৰ উন্নতি দেখি কাৰোবাৰ বেয়া লাগিছে, তেতিয়াহ'লে এইবিলাক ব্যক্তিয়ে ভক্তি সাধন কৰিব নোৱাৰে। ঈৰ্ষা তেওঁৰ জীৱনত আহিবই নোৱাৰিব। ভক্তি সাধন কৰা লোকৰ নিৰ্মত চৰণম সতম বেদম বাস্তৱ মন্ত্ৰ বস্তু শিৱদম। তেওঁ নিৰ্মত চৰণম হৈ পৰম সত্য বেদৰ সিদ্ধান্তক তেওঁ মান্যতা দিছে। ভক্তি যিগৰাকী কইকেয়ী মাতৃয়ে ৰামক বনবাসলৈ প্ৰেৰণ কৰিছিল, 14 বছৰ বনবাস খাটি যেতিয়া প্ৰভু ৰাম উভতি আহিছিল, প্ৰথম খবৰ লৈছিল যে মোৰ আই কইকেয়ী ক'ত আছে। প্ৰথম কইকেয়ী কৈছিল যে হে ৰাম, তুমি মোক ক্ষমা কৰি দিলানে? বোলে মা, তুমি একো ভুলেই কৰা নাই, ভুল কৰিলেহে ক্ষমাৰ কথা আহে। তাৰমানে ইমান উদাৰ চিত্ত ভগৱানে দেখুৱাই গৈছে। যি কইকেয়ীৰ কাৰণে তেওঁ ইমান লাঞ্ছনা গঞ্চনা কষ্ট গোটেই সহ্য কৰিবলগীয়া হ'ল, আহি কিন্তু পুনঃ সেইগৰাকী মাতৃকে তেওঁ প্ৰথম খবৰ লৈ কইকেয়ীৰ চৰণত প্ৰথম সেৱা কৰিছে, তাৰপিছত সুমিত্ৰাক সেৱা কৰিছে, তাৰপিছতহে নিজ মাতৃ কৌশল্যাক তেওঁ সেৱা কৰিছে। হে ৰাম ভকতিহে মতি ভকতিহে গতি ভকতিহে দেৱনীজ ভকতিহে চিত্ত ভকতিহে বিত্ত ভকতি মুখৰ বীজ।
আর ভকতি সদায় সহায় ভকতি জীবন যৌবন প্রাণ ইহ পরলোকে ভকতি বিনাই নাহি নাহি গতিয়ান জানি সৰ্বজন ভকতিত মন দিয়াতে যি আন কাম জনম সামফলি নিৰন্তৰে নৰে ডাকি বোলা ৰাম 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 হে ৰাম প্ৰবন্ধে যশোদা খুজি পুত্ৰক নপাই ও পুত্ৰ পুত্ৰ বুলি আকান্দন্ত গেৰিয়াই দামৰি হৰালে যেন ধনু হাম্বালাৱে পৃথিৱীত পৰি শোকে কান্দৈ দীৰ্ঘৰা এখনে আছিলি মাত্ৰ মূৰতন খাই কৈৰনো লৰা জমে নিলে কপুতাই হা বাপ কমল লোচন তনু শ্যাম আইষ কৃষ্ণ কৃষ্ণ বুলি কাৰ লৈব নাম প্ৰবন্ধী যশোদাক যে যশোদাই যেতিয়া পুত্ৰক বিচাৰিলে পুত্ৰক নাপায় তেওঁ চিঞৰি চিঞৰি কান্দিব ধৰিলে হা পুত্ৰ তুমি ক'ত গলা এইমাত্ৰতো তুমি আছিলা দামৰিক হেৰুৱাই গাইবিলাকে যেনেধৰণে হেম্বেলিয়াই ফুৰে ঠিক তদ্ৰুপ পুত্ৰক নাপায়ো যশোদাই বিচাৰি বিচাৰি ফুৰিব ধৰিলে চিঞৰি চিঞৰি যে হে পুত্ৰ তোমাক মই আৰু ক'ত পাম কোন জমে আহি তৎক্ষণাত তোমাক ইয়াৰ পৰা লৈ গ'ল প্ৰভু কলাইসকল আপোনালোক সকলোৱে জানে যে যশোদা এগৰাকী কাঠবাজি আছিলে কিন্তু সেই কাঠবাজি যশোদাৰো জীৱনত পৰম সৌভাগ্য যে তেওঁ পুত্ৰ প্ৰাপ্তি হ'ল পৃথিৱীত ভক্তি ৰাজ্যত এনেকুৱা ইতিহাস নাই এনেকুৱা নজিৰ নাই যে পৰম ব্ৰহ্মক সাক্ষাৎ পোৱাৰ পিছত তেওঁ বাৰী এডালেৰে কোবাবৰ কাৰণে খেদি খেদি ফুৰিছে পিছে পিছে ভগৱানে দৌৰি দৌৰি ফুৰিছে যাৰ একনিকা চৰণৰ ৰেণু পাবৰ কাৰণে যোগীবিলাকে যুগ যুগ তপস্যা সাধন কৰি থাকে মহাপুৰুষে লিখিছে যাহে চৰণৰে যোগী নপাই ভকতি কবলে তাকো বন্ধন কাই যাৰ একনিকা চৰণৰ ৰেণু পাবৰ কাৰণে যোগীবিলাকে যুগ যুগ বছৰ তপস্যা কৰে সেই যশোদাৰ এনেকুৱা জীৱনৰ কি পৰম সৌভাগ্য আছিল যে তেওঁক ভগৱান কৃষ্ণ জগদীশ্বৰ পৰম সমস্ত জগতৰ যিজন মুখ্য মালিক তেওঁক পুত্ৰ হিচাপে পাবৰ কাৰণে তেওঁ জীৱনত এনেকুৱা কি সাধন কৰিলে আৰু সেই পুত্ৰ হঠাতে যেতিয়া তেওঁৰ হাতৰ পৰা নাইকিয়া হৈ গ'ল তেওঁ কান্দিব ধৰিলে বিলাপ কৰি কৰি এৰাম হা বাপ কমল লোচনত শ্যাম আইষ কৃষ্ণ কৃষ্ণ বুলি কাৰলৈব নাম ৰাম আই আই বোলন্তে অমৃত যে নপিও সিটো চন্দ্ৰ বদন নেদেখিকে
জনমে পখাই অগৃহ খুৱাৱনী মূৰ কৈ গলি পুতাই হে ৰাম তোৰ ঘূৰ শোক খেলে মুকমাৰ খুই সহিবে নপাৰো হৃদয়ৰ জুই ৰাম কি দেখি আশয় এভু জীৱন যায় চাৰি ও একোটিৰ পুত্ৰ মোৰ কেনে নিলে হাকাহি হেৰি বুলি পাৰন্তমা তিতলো তালুতি ও যাবলে দুই হাতে হৃদয়ত মুঠি আর পুত্ৰ পুত্ৰ বুলি আপাৰন্ত আতিও কি জমক দেখিয়া কতো থাকন্ত নিচুকি গোপীগণে যশোদাৰ দেখিয়া সন্তাপ কৃষ্ণকনে দেখি আতি কৰন্ত বিলাপ হে ৰাম লোতকে পুৰিল মুখ সুখ শান্তি নাই হা কৃষ্ণ বুলি কান্দে যশোদা কচাই যশোদাই যেতিয়া পুত্ৰ পুত্ৰ বুলি বাগৰি বাগৰি কান্দিব ধৰিলে যশোদাক দেখি ব্ৰজাংগনাসকলেও ব্ৰজৰ গোপীবিলাকেও কৃষ্ণক নেদেখি তেওঁলোকেও চিঞৰি চিঞৰি কান্দিব ধৰিলে প্ৰভুসকল যশোদাটো বাৰু ভাগ্যৱান মই জানিলো কলোৱে আপোনালোকক ব্ৰজৰ গোপীবিলাক তেওঁলোক এটা যুগ আগতে দাপৰ ত্ৰেতাৰ যুগতে অনেক কৃষ্ণ কৃচ্ছ সাধনা তেওঁলোকে কৰিছে যাৰ কাৰণে তেওঁলোকে দাপৰ যুগৰ শেষত কৃষ্ণক স্বামী হিচাপে তেওঁলোকৰ জীৱনত প্ৰাপ্তি কৰিছে আপুনি ভবাৰ নিচিনাকে ৰাসৰ গোপীসকল বা আপুনি মই ভবাৰ নিচিনাকে ইমান সহজে কেইদিনমান কৃষ্ণক ভজনা কৰিলে কৰি তেওঁলোকে কৃষ্ণক স্বামী হিচাপে পালে এনেকুৱা নহয় কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে ৰাস ক্ৰীড়াত উপস্থিত হোৱা গোপীসকলে এটা যুগৰ আগৰ পৰা সাধনা কৰিছে দণ্ডকাৰণ্যত চিত্ৰকূট পৰ্বতত পঞ্চৱতী বনত যিসকল ঋষিয়ে ঈশ্বৰ সাধনা কৰিছিল প্ৰত্যেককে প্ৰভু ৰামক দেখাৰ লগে লগে ৰামৰ সেৱাত তেওঁলোকে স্বামী হিচাপে সেৱা কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিল আৰু প্ৰভু ৰামে কৈছিল যে এইবাৰ নহব পৰৱৰ্তী মই যেতিয়া দাপৰত কৃষ্ণ ৰূপে আহিম তেতিয়া পুনঃ তোমালোকক মই সেই সুবিধাটো প্ৰদান কৰিম